Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Bihu Trolli should promote traditional culture. So এইটো হৈছে আমাৰ সানডেৰ স্পেচিয়েল যেটো আপোনাৰ হিটান অনা হয় so আজিৰ গেষ্ট জন আছিলে ডক্টৰ প্ৰদীপ নেওক and he is one of the chief advisors of the বিহু সুৰক্ষা সমিতি okay so অসমৰ বিহু সুৰক্ষা সমিতিৰ তেখেত এগৰাকী চিফ এডভাইজাৰ হয় আৰু তেখেত আপোনাৰ এডিটৰ হয় এডিটৰ অফ দ্য হায়াৰ সেকেন্ডাৰী বিহু কাৰিকুলাম so বিহুৰ ওপৰত নতুনকৈ কাৰিকুলাম অনা হৈছে হায়াৰ সেকেন্ডাৰীত so তাৰে তেখেত এডিটৰ হয় এতিয়া তেখেতক কিছুমান কোৱেশ্চন সোধা হৈছে so কোৱেশ্চন বিলাক চাব the bihu culture has changed over the years what crucial changes have occurred since millennium 2000 যে বিহুৰ যেটো কালচাৰ আমাৰ সংস্কৃতি এই সংস্কৃতিটোত কিছুমান মানে খলনি হোৱা দেখা পোৱা গৈছে গতিকে সেই খলনি সমূহ কেনেকুৱা ধৰণৰ এনেকৈ সুধিছে তো চাওক তেখেতে কৈছে যে আগৰ দিনৰ বিহু বিলাক মানে ৰ আছিলে এটোতেও বেছিকে মানে গুৰুত্ব দিছে যে ট্ৰেডিশনাল বিহু আছিলে কিন্তু এতিয়া সেই ট্ৰেডিশনটো মানে ট্ৰেডিশনখিনি আপোনাৰ মঞ্চ পাই গৈছে হেতু বুজাব বিচাৰিছে যে আগতে যেনেকৈ মুকলি পথাৰত গছৰ তলত নাচিছিলে সেই বস্তুটো এতিয়া আপোনাৰ কি হল ৰূপান্তৰ হৈছে বিহুতলি লাইক বিহু সন্মিলন বিহু উৎসৱ বসন্ত উৎসৱ আৰু তাতে আপোনাৰ কম্পিটিশনছ বিলাক হেল্ড কৰে হয়নে তাৰ পিছতে আৰু তাতে কি কৰে আপোনাৰ ট্ৰেডিশনাল স্নেক্স ড্ৰেছেছ গেমছ এইবিলাকো শোকেস কৰা হয় আৰু সব ট্ৰেডিশনাল বুলি নহয় এতিয়া বিহুতলি বিলাকত মডাৰ্ন বিহু সং ওয়েস্টাৰ্ন মিউজিক্যাল ইনস্ট্ৰুমেন্টস আৰু কিছুমান মডাৰ্ন সংস আধুনিক গীত এইবিলাকো পৰিবেশন কৰা হয় Okay, so changes have also occurred in case of certain rituals like Goru Bihu related to bullocks and cows. যে কিছুমান মানে একদম যিখিনি আমাৰ অৰিজিন মানে আপোনাৰ ৰিচুৱেলছ হয় সেইখিনি একদম মানে হয়তো দেখা পোৱা নাযায় আজিকালি okay so বহুখিনি চেঞ্জ হৈছে সময়ৰ লগে লগে so how have modern bihu trolleys contributed towards preservation and promotion of traditional bihu culture so এই যিখিনি modern bihu trolley আপোনাৰ হেয়া কৰা হয় অৰ্গানাইজ কৰা হয় সেইখিনিয়ে ট্ৰেডিশনাল বিহুৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ষ্টেপ লৈছে সেইখিনিক প্ৰিজাৰ্ভ কৰাৰ কাৰণে প্ৰমোশন কৰাৰ কাৰণে তো সব তাতে কি কৰা হয় মেইনলি those are main venues for performing as well as showcasing traditional bihu music come dance তো তাতে আপোনাৰ মই কলোৱেই যে বিহু কম্পিটিশনছ বিলাক হেল্প কৰায় কিন্তু এটা কথা দেখা পোৱা গৈছে যে আপোনাৰ ট্ৰেডিশনালতকে বেছিকে মডাৰ্ন খিনিত বেছি গুৰুত্ব দিয়া হয় যিখিনি মডাৰ্ন বিহু সং সেইখিনি যেনেকৈ আমাৰ ধৰক আপোনাৰ যিগৰাকী বিহুৱতী তেখেতে যে মুখেৰে গাই পেলাই যে ডান্স কৰি থাকে সেইটোতকে মানে ধৰক আপোনাৰ যেটো গান এটা বজাই দি পেলাই ডান্স কৰে সেইটোৰ ওপৰত মানে বেছিকে গুৰুত্ব দিয়া হৈ আছে হেনেকে কি হ'ব আমাৰ ট্ৰেডিশনাল কালচাৰ বিলাক নাইকিয়া হৈ যাব So, our question will say it is said that the new generation is less interested in traditional bihu culture. What strategy would you suggest to address the issue? Yate tekhete ketaman suggestion dise je bihu trolleys need to give more importance and make sincere efforts in organizing competitions and showcasing programs on traditional bihu culture. Je bihu trolley thike kori ase just tekheto kole traditional bihut besi gurutotu dibo lage. The major portion of the fund of big budget bihu trolleys etia sauk state government of phalor pora kisuman mane apunar sorry state government কথাটো পিছত আহিব ইয়াতে মই বাজেটৰ কথা কৈ আছো যেনেকৈ ডোনেশনস বিলাক তেখেত সকলে তুলে হয়নে সো হে বাজেট সমূহৰ বেছি অংশ ট্ৰেডিশনাল বিহু প্ৰগ্ৰামছৰ ওপৰত বেছিকে খটালে তেতিয়া কি হ'ব আমি মানে আমাৰ জেনাৰেশনটোৱে সেইবিলাক বেছিকে দেখিবলৈ পাম আৰু তেতিয়া আমি বেছি এট্ৰেক্ট হ'ম যেতিয়া আমি বস্তুটো দেখিয়ে নাপাও তেতিয়া হলে কেনেকৈ এট্ৰেক্ট হ'ব চান্স পাম হেতুৱে কৈছে যে নিউ জেনাৰেশনক এটলিষ্ট চিনাকি কৰাই দিব লাগিব আমাৰ পুৰণি কালচাৰখিনিৰ লগত তেতিয়াহে তেওঁলোকে আগুৱাব পাৰিব হেতু কৈছে তাৰ পিছত সব ষ্টেট গৱৰ্ণমেন্টৰ ফালৰ পৰা আপোনাৰ সিলেক্টেড বিহুতলি কিছুমানলৈকে ওৱান টাইম গ্ৰান্ট অফ rupees 1.5 লাখ কে দিয়া হয় আৰু তেখেতে কৈছে যে গৱৰ্ণমেন্টে ধৰি দিব লাগে একচুয়ালি যে সেই পইচাখিনিৰ বেছি অংশ হয়
ট্ৰেডিশ্যনেল বিহুৰ ক্ষেত্ৰত খৰচ কৰিব লাগিব তেতিয়াও বহুখিনি মানে আপোনাৰ ট্ৰেডিশ্যনেল কালচাৰ আমি দেখিব পাম So in case of state level bihu competitions, bihu trolleys should provide a fixed amount of money to its group of participants. আৰু এটা কথা আপোনাৰ সব যেতিয়া কম্পিটিশনস বিলাক হেল্ড কৰে তেতিয়া ফাৰ্ষ্ট সেকেন্ড থাৰ্ড মানে বাকিখিনিতো প্ৰাইজ মানি বা হেনেকুৱা ধৰণৰ আগবঢ়োৱা নহয় কিন্তু আমাৰ ৰাইট মানে গেষ্ট জনৰ মতে যিখিনি গ্ৰুপে অংশগ্ৰহণ কৰে তেখেতসকলক এটলিষ্ট মানে তেখেতসকলৰ যিখিনি খৰচ হ'ল মানে জাৰ্নি কৰোতে বা আপোনাৰ যিখিনি আপোনাৰ প্ৰিপাৰেচন কৰোতে সেইখিনি এটলিষ্ট কভাৰ হোৱাকৈ তেখেতসকলকো কিবা এটা মানে এমাউণ্ট দি দিব লাগে Through banners and news items, Bihu trolleys advertise the presence of celebrity artists. এতিয়া চাওক এতিয়া বিহু আহিছে এতিয়া আমি ৰাস্তাই ঘাটে দেখিবলৈ পাম যে অমুক তাৰিখে অমুকত এইজন সিংগাৰে গান গাব এইজন সিংগাৰে গান গাব এইজন ডান্সাৰে নাচিব সো এনেকুৱা ধৰণৰ সেলিব্ৰিটি আৰ্টিষ্ট কিছুমানৰ ফটো আমি দেখিব পাম ৰাস্তাই ঘাটে ঠিক তেনেকে ট্ৰেডিশ্যনেল বিহুৰ কাৰণেও হেনেকুৱা ধৰণৰ এডভাৰটাইজমেন্ট আনাটো খুব প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান যুগত নহলে আমাৰ যিখিনি অৰিজিন কালচাৰ সেইখিনি আমি পাহৰি থাকিম তাৰপিছত চাব বিহু has been included in the higher secondary curriculum so তেখেত নিজে এডিটৰ হয় as an editor of both theory and practical books of the course can you explain the road map so তেখেতে কৈছে যে এটো বহুত বেছি নিডফুল আছিল মানে বহুত প্ৰয়োজনীয় হয় আৰু এটো এটা progressive initiative হয় towards preservation and promotion of bihu culture and bihu courses can also be introduced in the high school degree and postgraduate levels আৰু bihu course to আপোনাৰ অকল HS এটো নহয় আসলতে হাই স্কুলতো দিব লাগে ডিগ্ৰী লেভেলতো দিব লাগে আনকি পোষ্ট গ্ৰেজুৱেটতো দিব লাগে বুলি তেখেতে জনাইছে আনকি ষ্টেট ইউনিভাৰ্সিটিত বিহুৰ যেটো আপোনাৰ হেয়া মানে বিহু বিষয়টোৰ ওপৰত এটা ৰিসাৰ্চ প্ৰজেক্ট আনিব লাগে বুলিও তেখেতে এটা মানে সাজেষ্ট কৰিছে So as one of the chief advisors of Bihu Suraksha Samiti, can you elaborate on its role and functions? So তেখেতে খুদিছে যে আপুনি যেহেতু বিহু সুৰক্ষা সমিতিৰ এজন মেম্বাৰ সো এই অৰ্গানাইজেশনটোৱে অসমত কেনেকুৱা ধৰণৰ ৰোল প্লে কৰিছে বুলি আপুনি ভাবিছে সো তেখেতে কৈছে যে this committee organizes state and district level bihu akhara lecture cum discussions literature visual media বহুখিনি step লৈছে and also this promotes traditional Assamese snacks and dresses যে টোটালি সংস্কৃতিটোৰ ওপৰত অসমীয়া সংস্কৃতিটোৰ ওপৰতে কাম কৰি আছে বুলি তেখেতে জানিবলৈ দিছে it has formulated and published a detailed set of guidelines for bihu competitions and produced and broadcast videos of husori and rati bihu So rati bihur na আপোনালোকে হয়তো শুনা নাই কাৰণ এতিয়াৰ কালচাৰত আমি ৰাতি বিহুটো আমি দেখা নাপাও হেতুৱে কথা যে ট্ৰেডিশনাল বস্তুখিনি আমি কোনোবাখিনিত হেৰাই গৈ আছো দিনে দিনে গতিকে হেইবিলাক অনাৰ কাৰণেও এই অৰ্গানাইজেশনটোৱে যত্ন কৰি আছে The committee also played a vital role in the introduction of bihu course in the HS level Okay, তাৰপিছত next question to হৈছে with panchayat elections round the corner can bihu songs be an important part of the poll campaign তো সক ইয়াতে এটা পলিটিক্যাল পইণ্ট আপোনালোকে পাই গল যে আপোনালোকে লিখিব পাৰিব যদি বিহুৰ ওপৰত কোৱেশ্চন আহে যে আমাৰ আমি যেহেতু ধৰক যেতিয়া সিভিল সাৰ্ভিসৰ আপুনি মেইনছ আনসাৰ এটা লিখিব যায় তেতিয়া সকলোৱে জানে যে প্ৰত্যেকটো ডাইমেনশনৰ পৰা আনসাৰ এটা লিখিব পাৰিলে ভাল হয় গতিকে বিহুক আমি পলিটিক্সৰ লগত কেনেকৈ সামৰিব পাৰিছো সো আপোনালোকে এটো ধুনিয়াকৈ লিখিব পাৰিব যে এইটো বছৰৰ যেটো বিহু এই বিহুৰ সময়তে পঞ্চায়তৰ ইলেকশনৰ টাইম আহি পৰিছে গতিকে কেম্পেইনিংৰ টাইমত বিহুটো খুব ধুনিয়াকৈ মানুহক এট্ৰেক্ট কৰিবৰ কাৰণে হেই পলিটিশিয়ানস সকলে ইউজ কৰিব পাৰিব তাৰপিছত কোৱেশ্চন এটা আহিছে how has climate change impacted bihu festival over the years So writerer মানে sorry গেজনৰ মতেটো কৈছে যে এতিয়ালৈকে বিহু ফেষ্টিভেলত ইমানখিনি মানে ক্লাইমেট চেঞ্জে এফেক্ট কৰিব পৰা নাই ওকে সো আপোনাৰ ধুনিয়াকৈ ৰঙালী বিহু আপোনাৰ ৰঙালী বিহুৰ সময়ত স্প্ৰিংটো আহি আছে বা ভোগালীৰ সময়ত এবান্ডেন্স আহি যায় হয়নে সো তথাপিতো এই পইণ্টটো আমি ভালকৈ ডিসকাস কৰিব লাগিব এটো জাস্ট এটা বা দুটা লাইনত লিখি থৈছে আনসাৰটো বাট এটো এটা গুড কোৱেশ্চন হ'ব পাৰে
Okay, so ইয়াতে কিছুমান আছে আমাৰ এনেকুৱা ধৰণৰ ক্লাইমেট চেঞ্জৰ কাৰণে কিছুমান ইম্পেক্ট পৰিছে বা ইকনমি ৰিলেটেড আগতেও মই আপোনালোকক বুজাইছো গতিকে সেই বস্তুখিনি সামৰি পেলাই এতিয়া নহয় প্ৰিলিমছটো যাওক তাৰপিছত মোক আপোনালোকে মনত কৰি দিব যদি মই পাহৰি যাওঁ কিবা কাৰণত যে ক্লাইমেট চেঞ্জৰ লগত বিহুক আমি কেনেকৈ ৰিলেট কৰিব পাৰো এই বুলি এটা মই কুৱেশ্যন আপোনালোকৰ লগত ডিছকাছ কৰিম So how are the marketing prospects for traditional Assamese snacks? So গমে পাইছে যে এতিয়া যিবিলাক আমাৰ পিঠা পনা লাৰু এইবিলাকো এতিয়া মাৰ্কেট পাই গৈছে হয়নে গতিকে মানে গেষ্ট জনে কৈছে যে আচলতে আমাৰ অকল অসমতে নহয় নেশনেল ইন্টাৰনেশনেল মাৰ্কেটত মানে কম্পিট কৰিব পৰাকে এই মানে যিখিনি পিঠা পনা লাৰু এইখিনি বনাবৰ কাৰণে যত্নপৰ হ'ব লাগে যেতিয়া আমাৰ ষ্টেটখনৰ কাৰণেই ভাল হয় হয়নে তাৰপিছত নেক্সট আৰ্টিকলটো আমাৰ ৰঙালী বিহুৰ ওপৰতে আহিছে celebration of life তো চাওক ৰঙালী বিহু or বহাগ বিহু stands as the supreme symbol of the spirit of springtime so এতিয়া spring আহিছে গতিকে ৰঙালী বিহু আহিছে and it is a celebration of the joy of life with an extraordinary blending of juvenile spirit and yearning for love এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক আপোনালোকে যেতিয়া আনসাৰ এটাৰ আৰম্ভণিতে লিখিব পাৰিব it would be good enough Okay, তাৰপিছত চাওক এতিয়া বিহুক লৈ বহুত কেইজন মানুহে মানে আপোনাৰ জনাশুনা ব্যক্তিয়ে কিছুমান আৰ্গুমেন্টস আগবঢ়াইছে সো প্ৰথমতে আমি ক'ব লাগিব প্ৰফেসৰ বীৰেন্দ্ৰনাথ দত্ত সো তেখেতে কৈছে যে বিহু is not only open but actually belongs to all sections of the society যে মানে বিহুটোৱে অকল মানে কি যে আমাৰ সোসাইটিখনৰ সব সেকশনকে সামৰি লয় আচলতে As an art form, Bihu songs reflect a close association with the actual work of cultivators and their companions. যে খেতি পথাৰত খেতি কৰা মানুহৰ পৰা আৰম্ভ কৰি ন মানে সমাজৰ প্ৰত্যেকজন মানুহৰ লগতে সেই বিহুটো কোনোবাখিনিত নহয় কোনোবাখিনিত খাপ খাই পৰে সেই মানে বিহু গীত বিলাক বা কালচাৰ বিলাক তাৰপিছত হেমাংগ বিশ্বাস says that unwritten history of Assamese society is scattered in Bihu literature আৰু অসমৰ মানে অসমীয়া সমাজৰ যিটো হিষ্ট্ৰী আছে আনৰিটেন হিষ্ট্ৰী সেইখিনি আমি বিহু লিটাৰেচাৰতে বিচাৰি পাই যাওঁ reflecting a continuous and evolutionary trend of the society যে কেনেকে কন্টিনিউটি হৈছে অসমীয়া সমাজখন সেই বস্তুখিনি আমি সেই পুৰণা গীতসমূহ যদি শুনি থাকো বিহু গীতবিলাক সেইকাৰণে কৈছে যে ট্ৰেডিশনেল বিহুখিনিও আমি কনজাৰ্ভ কৰিব লাগে যাতে আমি পুৰণি আমাৰ হিষ্ট্ৰী বিলাক আমি জানিব পাৰো Okay, so however, in the 19th century, after the Treaty of Yandabu, a section of newly educated Assamese intellectuals like Budhindranath Delhi Hial Bhattacharya, Anandaram Dhekial Fukan and Gunabiram Borua, এখেতসকলে কিন্তু অকমান এটা বিৰূপ মন্তব্য দিছে বিহুক লৈ পেলাই মানে কৈছে যে it is an anti representation of Assamese society যে বিহুৱে আমাৰ অসমৰ আসল ৰূপটো নেদেখুৱাই এটো এটা anti representation হে দেখুৱাই ভট্টাচাৰ্য যিজন আছে বুদ্ধিইন্দ্ৰনাথ ভট্টাচাৰ্য তেখেতেটো এটা মানে খুব derogatory এটা কমপ্লিমেন্ট দি দিছে সো এইটুক কিন্তু মানে কি কৰিছে এইটুক শুনি পেলাই ব্ৰিটিছ মানে যেতিয়া ব্ৰিটিছাৰ্ছ সকল আহিছিল তো আফটাৰ ট্ৰিটি অফ ইয়ান্দাবু ও ইয়েস মানে ট্ৰিটি অফ ইয়ান্দাবুৰ পিছত এই কথাখিনি এই বিৰূপ মন্তব্যখিনি কৰিছিলে আৰু তেতিয়া যেহেতু ব্ৰিটিছ আমাৰ অসমত আছিলে ব্ৰিটিছাৰ্ছ বিলাকে এইখিনি কথা শুনি পেলাই বিহুটো বেন কৰি দিছিলে কিন্তু তাৰ পিছত লগে লগে বলিনাৰায়ণ বৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এখেতসকলৰ যত্নত আকৌ সেই বেনটো উঠাই দিলে ব্ৰিটিছসকলে ওকে আনন্দ দাস এখেতৰ নামটো মনত ৰাখিব আৰু তেওঁৰ লগত মানে এটা মানে টিমে সহযোগ কৰিছিলে ময়মত টাটিংগা পিটৌ ধুলিয়া চেনিমাই এখেতসকলে বিহু songs পাৰফৰ্ম কৰিছিলে ব্ৰিটিছ অফিচাৰ্ছ বিলাকৰ আগত Okay, so as argued by world-renowned folklorist Professor Birinci Kumar Borua, Bihu festival and its songs are a long-standing dream of a nation full of vigor and imagination. So, এইটো অকমান মানে এইটো uncommon হৈ যায় যে সেই তিনিজন ব্যক্তিয়ে যে অকমান বেলেগকে ক'লে Okay, so কিন্তু বাকি সবে বিহুৰ বিষয়ে ভালকৈয়ে কৈছে এতিয়া চাওক বিহু বুলি ক'লে আমাৰ মনত প্ৰথমতে সংস্কৃতি কালচাৰ এনেকুৱা ধৰণৰ কথাই আহে কিন্তু আৰু কিছুমান বেলেগ বেলেগ কনটেক্সট আছে যিখিনি কথা আমাৰ এই আৰ্টিকেলটোত উল্লেখ কৰিছে so it is interesting to note that most bihu songs are orally transmitted and carry a strong literary rhythm and record contemporary situations যে হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিখিনি চলি আছে আমাৰ সোসাইটিত সেই বস্তুখিনি মুখে মুখে সেই বিহুসমূহৰ জৰিয়তে আমি গম পাই আছো
এতিয়া চাওক হিষ্ট্ৰী বুলি ক'লে আমি ক'ব লাগিব মণিৰাম দেৱান এণ্ড হিজ ইনভলভমেণ্ট ইন দ্য চেপই মিউটিনি অফ 1857 যে মণিৰাম দেৱানে যে 1857 ৰিভল্টত কেনেকে এংগেজ হৈছিলে তেখেতক ফাঁচি দিয়া হৈছিলে এইখিনি কথা তাৰপিছতে ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগল মহাত্মা গান্ধীৰ কি ৰোল আছিলে তিলকৰ কি ৰোল আছিলে চাইনিজ ইনভেজন হৈছিলে 1962 তাৰপিছতে বাংলাদেশ লিবাৰেশ্যন ৱাৰ হৈছিলে আনকি আপোনাৰ যেতিয়া ইন্দিৰা গান্ধীয়ে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছে তেতিয়াও মানে এটা মকাৰি কৰি পেলাই এটা অসমীয়া বিহুগীত ৰচিছিলে দেৱকান্ত বৰুৱা ইন্দিৰা বাইদেউৰ ধৰুৱা ফকৰুদ্দিন ককাইদেউ ইমাৰ্জেন্সি খকুৱা এনেকুৱা ধৰণৰ মানে অকমান জমনি কৰি পেলাই বস্তুখিনি লিখিছিলে গতিকে এই এনেকুৱা ধৰণৰ বিহুৰ মাজেদিয়ে মানে সেই হিষ্ট্ৰীখিনিক বা কণ্টেম্পৰেৰী লেভেলতো মানে সেই বিহুখিনিক মানে আগুৱাই লৈ গৈ আছে In another song, Indira Gandhi is described as an Assamese rural dancer like any other seen in a paddy field during Bohag, and Prime Minister Morarji Desai is described as a young drummer. Okay, so আপোনাৰ এনেকুৱা ধৰণৰ বিভিন্ন কথা সামৰি পেলাই আমাৰ বিহুটোক মানে ইন্টাৰেষ্টিং কৰিছিলে একচুৱেলি কিন্তু এতিয়া নহয় এতিয়া বস্তুবিলাক আধুনিক হৈ গৈছে বস্তুবিলাক মানে বিহুৰ জৰিয়তে যে আমি দেশৰ খবৰো পাইছিলো আগতে সেইটো এতিয়া নাই এতিয়া বস্তুবিলাক বেছি ৰোমান্স মানে এনেকুৱা হৈ গৈছে বস্তুবিলাক কিন্তু সেইটো নহয় আমি সেই ট্ৰেডিশনেল খিনিও অলপমান ফলো কৰি থাকিব লাগে come to the next article which is about happiness blues so আপোনাৰ যেটো আমাৰ happiness index world happiness report হেতু ওলাইছে আৰু আপোনাৰ University of Oxford's well-being research center in collaboration with Gallup the UN sustainable development solution network এখেতসকলে ৰিলিজ কৰে আপোনাৰ world happiness report তো ইয়াতে এই ৰিপৰ্টটো যেতিয়া কাউন্ট কৰে তেতিয়া কিছুমান ফ্যাক্টৰস মানে কি কৰে কনসিডাৰ কৰে যেনেকুৱা social support GDP per capita health life expectancy freedom generosity perception of corruption social physical and emotional support এনেকুৱা ধৰণৰ এতিয়া চাওক আমাৰ ৰিপৰ্টটোত আহিছে ফিনল্যান্ড ওয়াৰ্ল্ডৰ হেপিয়েষ্ট কান্ট্ৰি হয় তাৰপিছত ডেনমাৰ্ক তাৰপিছত আইচল্যান্ড আৰু আমাৰ ইণ্ডিয়াৰ যেটো ৰ্যাঙ্ক হেতু হৈছে 118th সো মানে আপোনাৰ ইয়াৰে আগৰবাৰতকে ভাল হৈছে আগৰবাৰ 126 আছিলে এবাৰ 118th হৈছে আউট অফ 147 আৰু ইউকেৰ আপোনাৰ হেয়া হৈছে ৰ্যাঙ্ক হৈছে 23rd and ইউএছৰ 24th এটা চাওক ইউকে আৰু ইউএছ তো মোস্ট ডেভেলপড কান্ট্ৰি হয় গতিকে তেওঁলোক মানে হ্যাপিয়েষ্ট নহয় মানে এইটোৱে কি বুজাইছে যে মানি অলৱেজ কান্ট বাই হ্যাপিনেস ওকে সো যদি এনেকুৱা ধৰণৰ মানে এথিক্সত কোৱেশ্চন আহে তেতিয়া আপোনালোকে এই ইনডেক্সটো ইউজ কৰিব পাৰিব বা ইউকে ইউএছৰ যেটো আপোনাৰ এইবাৰৰ হ্যাপিনেস ৰিপৰ্ট হেতুকো ইউজ কৰিব পাৰিব গতিকে হেনেকে কাৰেন্ট এণ্ড ষ্টেটিকক মানে যেটো কানেক্টিভিটি সেই কানেক্টিভিটিটো কৰিব চাব আৰু চাওক ইয়াত এটা কোৱেশ্চন মই ইনক্লুড কৰিছো এথিক্সত আহিছিলে all human beings aspire for happiness do you agree what does happiness mean to you explain with answers so এইটো এতিয়া লিখিব নালাগে after prelims আপোনালোকে এইটো লিখিব পাৰিব তাৰপিছত আহিলে আমাৰ ৰেকলেছ ড্ৰাইভিং যাৰ কাৰণে নেকি আমাৰ বহুখিনি মানে road accident হৈ আছে সো বিশেষকে আপোনাৰ কমাৰ্শিয়াল ভেহিকলস ডাম্পাৰ্স এইবিলাকৰ কাৰণে বহুতখিনি আপোনাৰ মানে এনেকুৱা ধৰণৰ road accidents হৈ আছে এতিয়া চাওক হে ড্ৰাইভাৰস সকলে মানে road safety norms বিলাক ভায়োলেট কৰি আছে একচুয়ালি হয়তো কিছুমানৰ ট্ৰেইনিং নাই বা কিছুমানে আপোনাৰ এলকহল মানে সুৰাপান কৰি পেলাই গাড়ী চলাইছে এনেকুৱা ধৰণৰ গতিকে মানে গভৰ্নমেন্টৰ কিছুমান পলিচি যেনেকুৱা ধৰক মাশৰুমিং অফ লিকুৰস অফ এক্ৰছ দ্য ষ্টেট হয়নে বা মিডনাইটলৈকে যে সেই দোকানবিলাক খুলি ৰাখাৰ পাৰমিশনটো দিছে হেইটো কিন্তু মানে এই ক্ষেত্ৰত অৰিহণা দিছে গতিকে ৱে ফৰৱাৰ্ড কেইটামান দি দিছে পুলিচ এণ্ড ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট ইন পাৰ্টিকুলাৰ নিড টু এক্ট এফিচিয়েন্টলি গতিকে এই ক্ষেত্ৰত পুলিচ আৰু ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট মানে এতিয়া সাৱধান মানে কিছুমান মানে কাম মানে এক্টিভলি কৰিব লগিয়াটো প্ৰয়োজনীয় হৈ পৰিছে তাৰপিছতে লিকুৰ পলিচি যেটো আপোনাৰ গভৰ্নমেন্টৰ ফালৰ পৰা দিয়া হৈছে এটো ৰিথিংক কৰিব লগা হৈছে আসলতে যেনেকুৱা মিডনাইট টাইমলৈকে খোলা ৰাখিব নালাগে বা মাশৰুমিং হোৱাটোত বাধা দিব লাগে এনেকুৱা ধৰণৰ so another imperative is to sensitize vehicle drivers on the safety requirements of pedestrians cyclists stray animals and every other person using the road আৰু যেতিয়া এজন মানুহে ড্ৰাইভ কৰি থাকে তেও বাকি যিখিনি
মানে ধৰক পেডেষ্ট্ৰিয়ানছ হ'ব পাৰে, এনিমেলছ হ'ব পাৰে, সাইক্লিষ্ট হ'ব পাৰে, সকলোৰে মানে সেই ৰোডটোৰ ওপৰত অধিকাৰ আছে। গতিকে সেইখিনিক কনসিডাৰ কৰি পেলাই তেওঁ গাড়ীখন চলাব লাগিব। The road is a public place and every driver is under a legal and moral obligation to respect the rule of the road and be mindful of the safety of other road users. Come to the next article, climate change and economy. So yate climate change aru economy logot majot jitu relation hetu koman mane bujaise. So recently eta apunar here published a report. It published research reveals that if global temperatures rise by 4 degrees Celsius, the average person could be 40% poorer. Jodi average temperature to 4 degrees Celsius bari jay tetia hole average person 40% ke apunar dukhiya hoi jabo. আৰু যদি 2 ডিগ্ৰী সেলসিয়াছলৈকে লিমিটও কৰা হয় তথাপিতো 16% লৈকে সেই জিডিপিটো মানে সেই পভাৰ্টিটো হ'বই মানে এতিয়া মানে ৱে নাই আৰু কাৰণ সব যেতিয়া গৰম বাঢ়িব তেতিয়া মানুহৰ প্ৰডাক্টিভিটিটো কমি যায় একচুয়ালি হেইটোৱে ৰিলেট কৰে and this eye opening study conducted by Australian scientists and published in environmental research letters highlights a critical flaw in economic forecasting. Okay, so scientists predict that global temperatures will rise by over 2 degrees Celsius even if nations meet all of their climate commitments. So scientists koise jimane ji nokorok kiyo 2 degrees Celsius rise hoboe hobo mane global temperature to. It is how climate change is shifting global geo-economic landscape. It is প্ৰথমতে ক'ব লাগিব আমি এগ্ৰিকালচাৰৰ কথাটো কাৰণ যিমানে টেম্পাৰেচাৰটো বৃদ্ধি হ'ব হিমানে আপোনাৰ কি হ'ব প্ৰেচিপিটেশনৰ যেটো নেচাৰ হেটো চেঞ্জ হ'ব প্যাটাৰ্নটো চেঞ্জ হ'ব এক্সট্ৰিম ওয়েদাৰ ইভেন্টস হ'ব যিবিলাকৰ মানে সেই নেগেটিভ ইম্প্যাক্টটো আমি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ সো ইয়াতে আমাৰ ফৰ এক্সাম্পল দিয়া আছে declining crop yields in traditionally fertile regions like Middle East and North Africa due to drought and desertification. So hebilak area drought desertificationৰ ফলত food insecurity হৈ গৈছে তাৰপাছতে resource scarcity যেহেতু climate change হলে আমাৰ water scarcity হয় পানীৰ অভাৱ হয় এটোৰ কাৰণে water resourceৰ কাৰণে conflict হয় যেনেকুৱা the Nile River basin shared by several African countries is facing increasing tensions as water levels fluctuate due to climate change. Okay, তাৰপাছত আপোনাৰ migration and displacementৰ কথা আহি গল climate induced events are forcing people to migrate from their homes যে ধৰক বানপানী আহি গল ল্যান্ডস্লাইডস হল এনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে মানুহবিলাকে নিজৰ জাগাৰ পৰা ডিসপ্লেসমেন্ট হৈ যায় বা বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে আৰ্থকুৱেকো হৈ যাব পাৰে ন গতিকে এবিলাকৰ কাৰণে কি হয় ইকোনমিখন ডিসৰাপশন হয় গতিকে ইকোনমি ডিসটার্ব মানে সেই ঘটনাবিলাক হোৱাৰ লগে লগে আপোনাৰ সেই নেশনৰ আমাৰ ইকোনমিটো ডাউন হৈ যায় কাৰণ হেতু কোনো প্ৰডাক্টিভ হেয়া নহয় ন যেতিয়া ডিজাস্টাৰ হ'ব পইচা খৰচ হ'ব তাৰ পৰা আমাৰ ৰিটাৰ্ন একো নাহে আমাৰ খৰচে হয় so for example according to the Natural Resource Defense Council rising sea levels will submerge around 17% of Bangladesh's coastal lands and displace about 20 million people by 2050 যে আপোনাৰ sea level rise hobo aru tar karone 20 million people displacement hoi jabo so henekwa hole to kiman problem hoi jabo etu eta mane prediction korise tar pasore erupted Arctic economic opportunity so etu gome pai je Arctic sea ice bilak melt hoi ase jitu neki apunar it is opening up new shipping routes and access to natural resources হেতু বাৰু ঠিকে আছে হেতু ভালো হৈছে কিন্তু তাৰ এগেইনষ্টত কিছুমান মানে ধৰক কিছুমান ফৰো আছে যে হেই আপোনাৰ বৰফখিনি গলি যোৱাৰ ফলত ইকোনমি কাৰণে ভাল হৈছে যে কিছুমান সি ৰুট ডিসকভাৰ হৈছে কিন্তু আপোনাৰ সেই সি লেভেল ৰাইজ হোৱাৰ ফলত এইমাত্ৰ যিখিনি কলো মই হেতু প্ৰবলেম হ'ব so climate induced conflicts so climate change is acting as a threat multiplier exacerbating existing tensions and conflicts over resources আৰু আপোনাৰ মানুহৰ মাজত কি হ'ব ৰিসোৰ্সক লৈ টানা আজুৰা হ'ব কাৰণ অভাৱ হ'ব না তেতিয়া ধৰক পানীৰে অভাৱ হ'ব ওয়াটাৰ স্কাৰচিটি তেতিয়া পানীক লৈ যুদ্ধ হ'ব গতিকে হেনেকুৱা ধৰণৰ তাৰ পিছতে ক্লাইমেট ৰিলেটেড সাপ্লাই চেইন ডিসৰাপশন সাপ্লাই চেইন বিলাক আপোনাৰ ডিসটাৰ্বড হৈ যাব কাৰণ ইকোনমিক লসেস হলে মানুহে কৰ পৰা যোগান ধৰিব
For example, in the 2011 floods in Thailand, a major manufacturing hub for electronics and automotive parts caused widespread supply chain disruption. So, flood ahote Thailand eta manufacturing hub destroy ho goise, jar karone apunar supply chain to pura disruption ho goisile. Tar pisote climate gentrification, as certain region become more susceptible to climate change impacts such as rising sea levels or extreme weather events, there is a risk of climate gentrification. Gentrification etu mane ki where wealthier individuals and business relocate to areas deemed safer or more resilient. Ji hokole pare tekhetokol to gusi jabo, kintu baki jikhini manu thaki jay teolok marginalized hoi roi jabo, mane vulnerability সোমাই যাব হেখিনি কমিউনিটি যিখিনি যাব নোৱাৰে হেখিনি আপোনাৰ vulnerability ভিতৰ সোমাই যাব What are major impacts of climate change on the Indian economy? এতিয়া ইণ্ডিয়াৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ কেনেকুৱা হ'ব reduced agricultural productivity in yield. যেহেতু ইণ্ডিয়াৰ বেকবনে হ'ল এগ্ৰিকালচাৰ গতিকে এগ্ৰিকালচাৰৰ ওপৰত নেগেটিভ ইম্পেক্টটো পৰিব আৰু বেছিভাগ মানুহ যেহেতু সেই সেক্টৰটোতে ইনক্লুড হৈ আছে সো মানুহৰ লাইভলিহুডটো ডিসৰাপশন হ'ব setback to industrial and service sector. যেহেতু প্ৰাইমেৰী সেক্টৰটোৱে মেইন হয় ইন্ডাষ্ট্ৰি বা সাৰ্ভিস সেক্টৰৰ গতিকে এটো ইনডাইৰেক্টলি এই দুটা সেক্টৰটো ইম্প্যাক্ট কৰিব তাৰ পাছতে ইনফ্ৰাষ্ট্ৰাকচাৰ ড্যামেজ হ'ব পাৰে যেনেকুৱা ফ্লাড আহিলে এক্সট্ৰিম ওয়েদাৰ ইভেন্টস বা হিট ওয়েভস আহিলেও ন গতিকে এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ড্যামেজ হ'ব পাৰে তাৰ পাছতে লেবাৰ মাৰ্কেট ইম্প্যাক্টস পৰিব কলো ন যে মানে ক্লাইমেট চেঞ্জ হ'ব গ্লোবাল টেম্পাৰেচাৰ বাঢ়িব মানুহৰ প্ৰডাক্টিভিটি কমি যাব গতিকে হেনেকে জিডিপি টো কমি যাব risk for banks and financial institutions the RBI classifies risk from climate change into physical risk যেনেকৈ আপোনাৰ extreme weather events temperature shifts এইবিলাক and transitions risk so এইবিলাক আপোনাৰ কি হ'ব মানে নেগেটিভ ইম্প্যাক্ট টু ব্যাংকস বিলাকৰ ওপৰত পৰিব মানে গোটেই ইকোনমিক সিস্টেমটো ডিস্ট্ৰাক্ট কৰি পেলাব ওকে তাৰপিছতে আপোনাৰ হাই এমিশন ইন্ডাষ্ট্ৰিজ বিলাকৰ ওপৰত ইম্প্যাক্ট পৰিব ইন্ডাষ্ট্ৰিজ লাইক ইলেক্ট্ৰিসিটি প্ৰডাকশন মেটেল প্ৰডাক্টস প্ৰডাকশন ট্ৰান্সপোৰ্টেশন মাইনিং কজ ম্যাক্সিমাম গ্ৰীন হাউস গেছ ওকে সো এনেকুৱা ধৰণৰ বস্তুবিলাকক মানে ৰিনিউৱেবল এনাৰ্জিৰে আপোনাৰ ৰিপ্লেস কৰিবলৈ চাব গতিকে সেইবিলাকৰ ওপৰত নেগেটিভ ইম্প্যাক্ট পৰিব এতিয়া ক্লাইমেট চেঞ্জ এনেকুৱা ধৰণৰ যে ইকোনমিক ইম্প্যাক্ট মানে ইকোনমিক্যালি যে ডাউনগ্ৰেডেড হ'ব যাতে নহওক তাৰ কাৰণে কিছুমান ইনিশিয়েটিভস লৈছে যেনেকুৱা নেশনাল একশন প্ল্যান অন climate change national solar mission national mission for enhanced energy efficiency national mission on sustainable habitat national water mission national mission for sustaining the Himalayan ecosystem Pansamrit commitments green hydrogen mission ebilak আৰু way forward কেইটামানো দিয়া আছে যেনেকুৱা exploring industrial symbiosis যেনেকুৱা আমি সার্কুলার ইকোনমিক মডেলৰ কথা ক'ব পাৰো যত ৰিইউজ ৰিডিউস এইবিলাকৰ কনসেপ্ট থাকে তাৰ পিছতে পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ কথা ক'ব পাৰো ইন কেস অফ গ্ৰীণ ইনোভেশন কাৰণ গ্ৰীণ ইনোভেশন কৰা ইমান ইজি নহয় যেহেতু বহুত মানে কষ্টলি হয় গতিকে পাবলিক প্ৰাইভেট পাৰ্টিসিপেশন ইজ মাষ্ট promote climate conscious urban planning urban plan কৰোটো যাতে climate conscious হয় যেনেকে তেনেকে স্মার্ট সিটি বনালটো নহব ন স্মার্ট সিটিখন বনালে হসাকে স্মার্ট হ'ব লাগিব develop climate resilient special economic zones so environment আৰু economic আমি balance কৰিলে মানে এনেকুৱা ধৰণৰ way বিলাক follow কৰো যেনেকুৱা কাৰ্বন ফুটপ্ৰিন্টক মানে আমি ডিক্ৰিজ কৰিবলৈ চাব লাগিব ওকে সো ফৰ এক্সাম্পল আপোনালোকে মাস্টাৰ সিটি ইন দা UAE which is a planned eco city এটোৰ এক্সাম্পল দিব পাৰে মাস্টাৰ সিটি কোড আছে এটো মত ৰাখিব UAE ত আছে সো ডেভেলপ আ নেশনাল গ্ৰীণ টেক্সোনমি এটো ক'ব পাৰে সো ইণ্ডিয়া can establish a national green taxonomy which is a classification system that defines environmentally sustainable economic activities তাৰপিছত আহিলে আমাৰ গ্ৰীণ বন্ড ফাইনেন্সিং ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকুৱা sovereign green bonds কথা ক'ব পাৰে okay so I hope it বুজি পাইছে come to the next article which is about Rana's extradition so আপোনাৰ 26/11 ৰ যেটো মুম্বাই টেৰৰ এটাক আছিলে 17 years আগৰ তাৰ লগত জড়িত এজন মানুহক মানে পাই গল আমাৰ ইণ্ডিয়াই তাহাউৰ হুছেইন ৰাণা one of the masterminds behind the terror attacks on India's financial capital in 2008. He was brought to New Delhi after being extradited from the US. So US or pora amar India finally tekhetok nijor under anibole hoikom hol. So Rana is a Canadian national of Pakistan origin. Teo
অৰিজিনেলি পাকিস্তানৰ কিন্তু নেশ্যনেলিটি তেওঁৰ কানাডিয়ান হয় এইবিলাক মনত ৰাখিব প্ৰিলিমছত হয়তো আহিব পাৰে এইটো উল্টা পুল্টা কৰি দিব পাৰে যে তেওঁৰ নেশ্যনেলিটি আপোনাৰ পাকিস্তান অৰিজিন কানাডিয়ান হেনেকে উল্টাকেও ক'ব পাৰে okay so he is implicated in the planning and execution of these attacks which resulted in the deaths of 166 people so কিমান মানুহৰ মানে আপোনাৰ মৃত্যু হৈছিল 166 মানুহৰ মৃত্যু হৈছিল India's investigative agencies have searched Rana with several crimes আৰু এইটো বুলি নহয় বহুতখিনি war murder forgery এইবিলাকৰ লগত Rana related হৈ আছে okay so তেওঁৰ age টো এতিয়া কিমান হ'ব 64 years age হয় India had to wage a long legal battle to apprehend him. In 2011, a US court acquitted Rana of conspiracy to provide material support to the Mumbai attackers. USA ফালৰ পৰা যথেষ্টখিনি চাৰ্জ তেওঁৰ ওপৰত লগাইছে মানে আনকি এলইটিৰ দৰে আপোনাৰ মানে অৰ্গানাইজেশ্যনকো তেওঁ মেটেৰিয়েল সাপোৰ্ট দিছিলে সো 14 ইয়াৰ্স অফ প্ৰিজন তেওঁ অলৰেডি মানে পাৰ কৰিছে তাৰপিছতে ৰাণা was released in 2020 আৰু 2020 তে এৰি দিছে on health grounds but was rearrested আকৌ এৰেষ্ট কৰিলে কিন্তু আমাৰ ইণ্ডিয়াৰ ৰিকুৱেষ্টত Okay, so in February, President Trump approved the extradition following his meeting with Prime Minister Modi. যে ট্ৰাম্পৰ লগত আমাৰ মোদীৰ যেতিয়া মিটিং হ'ল তেতিয়া হয়তো তেওঁলোকৰ মাজত এটা এনেকুৱা ধৰণৰ আলোচনা হ'ল আৰু সেই মৰ্মে আচলতে ৰাণাক মানে ইণ্ডিয়াৰ আণ্ডাৰত দি দিলে so Indian investigators have uncovered evidence of Rana conspiring with David Coleman Headley so তেওঁ কাৰ লগত কনস্পায়াৰ কৰিছে এই নেমটো মনত ৰাখিব and operatives of terror outfits led Huzi along with Pakistan based agencies to carry out the Mumbai terror attacks 26/11 এইটো ডেট কোনেও নাপাহৰে গতিকে হিমান এটা ডাঙৰ কনস্পাইৰেচিৰ লগত জড়িত মানুহ এজনকটো আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যথেষ্ট মানে ৰৈ আছে ন সেই মানুহজনক মানে কেনেকে পাব পাৰে কেনেকে তেওঁ মানে তেওঁ পাব লগা শাস্তিখিনি দিব পাৰে The National Investigation Agency had searched Rana as a co-conspirator who provided logistical, financial and other assistance to Headley and other co-conspirators in the criminal conspiracy to organize terrorist attacks in India. So Rana faces charges of criminal conspiracy. আৰু তেওঁৰ সেই যিখিনি তেওঁৰ crime সেইখিনি আপোনাৰ unlawful activities actor underত আহি গৈছে okay গতিকে তেওঁৰ মানে এতিয়া আৰু কেনেকুৱা কথা হ'ব আমি গম পাই থাকিম আৰু নিউজত আহিলে সো এইখিনি আমাৰ প্ৰিলিমছৰ কাৰণে এট লিষ্ট ইম্পৰ্টেন্ট হৈ যায় তেওঁৰ নেশ্যনেলিটি কোৰ হয় অৰিজিন কোৰ হয় তেওঁৰ নেমটো কি হয় বা তেওঁ মানে আপোনাৰ এই যে কি কলো নামটো ডেভিড কোলমেন হেডলি এই নামটো মনত ৰাখিব সো এনেকুৱা ধৰণৰ বস্তুবিলাক okay thank you for watching the video